নমস্কাৰ জনাইছোঁ সকলোকে। আজি কণী দম বনাওঁ বুলি ভাবিলোঁ, তাকে এতিয়া এয়া যোগাৰ কৰি লৈছোঁ। বিলাহী কাটি লৈছোঁ, আলু, কণী বইল কৰি মেলি থৈ লৈছোঁ। তাকে এতিয়া কেৰাহীত তেল দিলোঁ, পিঁয়াজ দিলোঁ, ভাজি আছোঁ। এতিয়া ইয়াৰ ওপৰত নহৰু, আদা সকলো দি দিম আৰু অলপ মছলা দি মেলি এতিয়া বিলাহীখিনি দি ভাজি আছোঁ। বিলাহীখিনি ভজাৰ পিছত এনেকৈ হেতাখন ঘূৰণীয়াকৈ ঘূৰাই আছোঁ আৰু তাৰপিছতে আলুখিনি পিটিকি এনেকৈ দি দিছোঁ কেৰাহীত। তাৰ পৰা ভাজি অলপ সিজিবলৈ দিয়াৰ পাছত সিজাই আছে বাৰু আলুখিনি, তথাপি আকৌ অলপ সিজাই লৈছোঁ আৰু ধুনীয়া, তেতিয়া মছলাৰ লগত মিক্স হৈ যাব। এতিয়া যিখিনি ভিডিঅ' কৰি থৈছিলোঁ সেইখিনি কিছুমান কাট খাই গ'লগৈ। এতিয়া পানীয়ে দিলোঁ, কণীবিলাক দি পানী দিলোঁ। এতিয়া পানী দিয়াৰ পিছত খুব উতলিছে আৰু উতলাৰ পিছত শুকাবলৈ দিম। শুকোৱাৰ পিছত বাঢ়িম আৰু খাম আৰু লগে লগে। এইফালে ভাতো পাতি দিলোঁ লগে লগে। ঠাণ্ডা বতৰ, গৰম গৰম ভাত খাই খুব ভাল লাগিব।